আমচুৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত মুখ্যমন্ত্ৰী প্ৰতিমূৰ্তি দাহ। আমচুৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠকত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইমতিয়াজ হুছেইনৰ নিৰ্দেশ মৰ্মে প্ৰতিটো জিলা সমিতিয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী পালন কৰে। সমগ্ৰ অসমৰ লগতে আমচুৰ নলবাৰী জিলা সমিতিয়ে মোকালমোৱাৰ বৰলীয়াপাৰত এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী পালন কৰে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্ট এক্স হেণ্ডেলত এটা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা অত্যন্ত ঘৃণামূলক ভিডিঅ' আপলোড কৰিছিল। এই ভিডিঅ'ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইফল ধৰি দুজন সংখ্যালঘু মুছলমান ব্যক্তিৰ প্ৰতি পইণ্ট ব্লেংক ৰেঞ্জ অৰ্থাৎ শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰা দেখুওৱা হৈছে। ভিডিঅ'টোত ঘৃণা বিয়পোৱাৰ লগতে কেপশ্যন আছিল ন' মাৰ্চি, অৰ্থাৎ মুছলমান লোকৰ কোনো ক্ষমা নাই। এই ভিডিঅ'ৰ পিছতে অসমৰ লগতে দেশজুৰি তীব্ৰ সমালোচনা, ক্ষোভ আৰু গৰিহণা দিয়াৰ পিছতে ডিলিট কৰিছে। মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ নামত এই ধৰণৰ সাম্প্ৰদায়িক ঘৃণা প্ৰচাৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি হিংসাত্মক মনোভাৱ প্ৰকাশ কৰা কাৰ্যক গৰিহণা দি ইয়াৰ প্ৰতিবাদত আমচুৱে সমগ্ৰ অসমৰ লগতে নলবাৰী জিলা সমিতিয়ে মোকালমোৱাৰ বৰলীয়াপাৰত এই কাৰ্যসূচী পালন কৰে। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলিব, হিমন্তৰ অটপালি বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গো বেক, বিজেপি চৰকাৰ গো বেক, আমচু জিন্দাবাদ, উই ৱান্ট জাষ্টিছ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক ভৱিষ্যতে ধৰ্মনিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিবলৈ সকিয়নি প্ৰদান কৰে আমচুৰ নলবাৰী জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিয়ে। অনুষ্ঠানটোত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহ-সাধাৰণ সম্পাদক আমিনুল ইছলাম, আমজাদ হুছেইন, নলবাৰী জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহিদুল ইছলাম, সাধাৰণ সম্পাদক ৰছিদ লতিফৰ লগতে জিলা সমিতি, আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ আন্দোলন আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি নলবাৰী জিলা সমিতিৰ সংখ্যালঘু ছাত্ৰ আন্দোলন আমচুৱে বৰলীয়াপাৰ চকত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লৈছোঁ। আৰু বিজেপি চৰকাৰে যিটো ছ'চিয়েল মিডিয়া এক্স হেণ্ডেল যোগে যিটো বন্দুক লৈ এটা ভিডিঅ' প্ৰচাৰ কৰিছে, সেইটোৱে আমাৰ সংখ্যালঘুক বাৰুকৈ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু সেইকাৰণে আমি সংখ্যালঘু সমাজে আজি বা আমচুৱে আজি আমি এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰোঁ যে তেওঁৰ যিটো ভিডিঅ' এই ভিডিঅ'ই সংখ্যালঘু সমাজক এটা ভীতিগ্ৰস্ত কৰি তুলিছে আৰু তেওঁ এই সংখ্যালঘু জাতিক ভয় ভাবুকি দেখুৱাই পুনৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবিছে। গতিকে আমি এই বৰলীয়াপাৰ চকৰ পৰা আজি সকীয়াই দিছোঁ তেওঁ যাতে এজন ধৰ্মনিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে আমাক শাসন চলায়। আমচুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মাননীয় ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মতে আজি গোটেই অসমত এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ আৰু প্ৰতিমূৰ্তি দাহ এইকাৰণে কৰা হৈছে যে তেখেতে এটা হিটলাৰী শাসনৰ ব্যৱস্থা কৰিছে। অসমত ভয় আৰু সাম্প্ৰদায়িকতাৰ জৰিয়তে শাসন ব্যৱস্থা চলাব বিচাৰিছে। তেখেতে নিজে হাতত বন্দুক লৈ ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি যি এটা ভিডিঅ' অসম বিজেপিৰ ছ'চিয়েল মিডিয়াত যি আপলোড কৰি গোটেই অসমত এক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ চেষ্টা কৰিছে। আৰু এই চেষ্টা আমি আমচুৱে মানি লোৱা নাই, মানি নলওঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই পৃথিৱীত অসমৰ মান সন্মান, অসমৰ গৰিমা ম্লান কৰিছে। এজন মুখ্যমন্ত্ৰীৰ মুখেৰে এইবোৰ কথা যে হ'ব নাপায়, অসমৰ দল সংগঠন নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকে বুজি পাইছে যে এইজন মুখ্যমন্ত্ৰী এজন ফটুৱা মুখ্যমন্ত্ৰী, এজন থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। এই মুখ্যমন্ত্ৰীজনৰ হাতত অসমৰ নাগৰিকসকলৰ জীৱন ধাৰণ সকলো ধৰণৰ নিৰাপদ নহয়। গতিকে এই মুখ্যমন্ত্ৰীজনে অনাগত দিনত যে গাদী হেৰুৱাব ই নিশ্চিত।